Hello everyone, আজি ডিমা হাছাওৰ দ্বিতীয়টো দিন একদম পুৰা ঠাণ্ডাটো গম পাইছে আৰু এটো কেম্পৰ ভিতৰতে আমি দুটা এখিনি জায়গাতে শুই আছিলো একন জায়গাতে আৰু কালিটো আন্ধাৰহে আহি দেখুৱা হল আজি দিনৰ পোহৰত বহুত ধুনিয়া মোটো উঠি যোৱাই নাই বা মু যাম আপোনাকো দেখাম চাই থাকিব এটো আমাৰ কেম্পৰ ভিতৰৰ পৰা দৃশ্য চাওক ঠাই ঠাই কিমান কেম্প এখন আমাৰ গাড়ীখন এইয়া মানুহ সগে আধাৰি শুইয়া আছে কাৰণ ৰাতি বহুত দেৰি হৈ গল একদম এতিয়ালৈকে তো কিবা কিবি পাতিয়ে আছে কিন্তু আমি আহি পাওঁতে 2:30 মান বাজিলে এয়া মই এবাৰ ওচৰত গৈ মেলি দেখাম এতিয়া মই মুখ চুখ ধুই লওঁ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হলো হৈ মেলি এতিয়া আহিছো ওলাই গৈ অকমান চাওঁ জেগাখিনি আৰু কিবা খাবলৈ অৰ্ডাৰ দিওঁগে দুইটা ওলাই আহিছো দেখাই দিছো চাওক আপোনালোকক কিনি পানী হেফালে কিবা হৈ আছে এতিয়া সব কেম্প এটো সব কেম্পৰ এৰিয়া হয় একদম সেইবিলাক মানুহবিলাকে গা ধুই আছে আৰু এটা কথা কিন্তু দিনৰ ৰাতি যিমানখিনি ঠাণ্ডা আছিলে দিনত ইমানখিনি নাই এতিয়া ৰ'দটো পৰিছে যে বতাহ অকমান আছে কিন্তু মিলি গৈছে আৰু এয়া হৈছে সমজুৱা লেট্ৰিন বাথৰুম কিন্তু এটা ভাল কথা সেই বগা ঘৰটো যে সব তাত লেট্ৰিন বাথৰুমে হয় বহুত চাফা হয় খালি পে কৰিব লাগে তাত গলেও কথা নাই ঠিক আছে সেইটো ঘৰটো তাত সব লেট্ৰিন বাথৰুম ল'ৰাৰ কাৰণে বেলেগ ছোৱালীৰ কাৰণে বেলেগ এতিয়া যাওঁ বা খাবলৈ দাঁড়িওঁগে আহিলোঁ ইয়াততো এতিয়া চাহ আৰু মেগী আৰু বইল ডিমহে আছে তাকে লৈছোঁ ৰাতিপুৱা মেগী দুপৰীয়া মেগী ৰাতি মেগী এনেকুৱাই আৰু এয়া মেগী বইল ডিম এফালে খাই লওঁ আৰু চাহটো অৰ্ডাৰ দিছোঁ চাহ খাম গৰম গৰম এতিয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ খাই বৈ আজৰি বাই বাই বহুত ভাল লাগিল থাকি পাহৰিব নোৱাৰা এটা ৰাতি জীৱনৰ নতুন এক্সপিৰিয়েঞ্চ বাই বাই ডিমা হাছাও মানে কি ফেলকন ফেষ্টিভেল ডিমা হাছাও বাই বাই নহয় বাৰু আৰু সেইজন দাদাজন যি আমাক বহুত সহায় কৰি দিছে একদম থকা কৰা খোৱা বোৱা যাওঁ ভাল লাগিল আহি নাই 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 ঠিক আছে বতাহ দেখিছেনে নাই কেনেকুৱা বতাহ ধূলি ধূলি সোমাইছে পুৰা এইবিলাক সব কেম্পৰ এৰিয়া মানে কেম্প আছে আৰু এইটো হৈছে একদম পুৰা টয়লেটৰ সুবিধা মানে গা ধোৱা সব আৰু কিন্তু পে কৰিব লাগে চাফা আহিলে টেনচন নাই এইবিলাক সব ঠাই ঠাই কেম্প জায়গাখিনি চাওক না কেনেকুৱা ধুনীয়া আৰু কালি যে সেই কনচাল্ট হৈছিলে এইফালে যাব দিয়ে নে নাজানো তেওঁ আহিছোঁ আৰু কি কৰে যাব দিব ৰাতিহে মানে টিকেট চিষ্টেম কালি এইখিনি কেনেকুৱা ভিৰ বাপৰে আহিব নিদিয়ে একদম চিকিউৰিটি চেক আৰু এইফালে যে VIP গাড়ীবিলাকে যাব দিয়ে কালি কিন্তু এতিয়া দিনত একো নাই আৰু ঠাইবোৰ সঁচাকে বহুত ধুনীয়া এইটো আছিলে ন কালি তাৰপৰা দেখা পাই থাকা মই ইয়াত কিবা হৈ আছে এতিয়া একদম য'ত ফাংচন আছিলে তাত দেখাই আছোগে ৰ'ব এইফালে গৈ থাকিব লাগে আৰু
এইটো ষ্টেজটো ওলাইছে অলপ য'ত কালি মনালী ঠাকুৰ আহিছিলে আৰু সঁচাকৈ দেখা পালোঁ ওচৰৰ পৰা ভাল লাগিল ঠাইটো চাওক না ভিউ সেইটো কালি প্ৰগ্ৰাম হয় ষ্টেজটো আৰু এইখিনি চাওক কেনেকুৱা ধুনীয়া এইখন ফেৰী চলি আছে ফেৰী কয় নে কি কয় এইটো মানুহবিলাকে গা ধুই আছে ওপৰৰ ফালৰ পৰা গৰম তলৰ ফালৰ পৰা ঠাণ্ডা মানে ফটো দুকপিমান উঠি লওঁ ইয়াতে উঠি পেলাই আকৌ দেখাই আছোঁ এবাৰ গোটেই পৰিৱেশটো দেখাই দিছোঁ চাওক চকুৱে দেখা নিচিনা কেতিয়াও হ'ব নোৱাৰে চকুৱে দেখাটো যিটো কেমেৰাত সেইটো কেতিয়াও নাহে তেওঁ দেখাইছোঁ বাৰু চকুটো চকুৱে আমি থকা কেম্পকেইটা সেইকেইটা এইফালৰ পৰা এইখিনিত আমি আছিলোঁ এইবিলাক এতিয়া আমি আহি আছোঁ ঘৰলৈ উভতনি যাত্ৰা বাটত যদি কিবা পাওঁ চাম কি পাওঁ চাই যাম আৰু মুঠতে এতিয়া ৰাস্তাতে পাই গৈছোঁ পানী মূৰ গতিকে ভাবিছোঁ চাই যাওঁ বুলি ৰাস্তাতে এৰি থৈ নাযাওঁ আৰু আহিছোঁ কি হয় টিকেট কাটি ল'লোঁ দুজনৰ 20 টকাকৈ 40 টকা এতিয়া ভিতৰত যাম এয়া হৈছে পানীমূৰৰ ভিতৰৰখিনি আৰু মানুহৰে ভৰি আছে একদম যিহেতু এতিয়া পিকনিকৰ দিন একদম মানুহবোৰ আহিছে ইয়াত পিকনিক খাবলৈ বহুতে একদম নাচ গান কৰি আছে বনাই আছে খাই আছে একদম মানে সব নিজৰ নিজৰ কামত ব্যস্ত আৰু এফালে পানীখিনি দেখিছেনে কিমান ধুনীয়া চাফা মানে মোৰ দেখিয়ে ভাল লাগি গৈছেগে আৰু অকণ পানীখিনি ওচৰলৈ যাওঁ বোলো ভালদৰে দেখাই দিওঁ আৰু এটা কথা আপোনালোকে ইয়াত আহিলে পানীত নাওটো উঠিব পাৰিব তেওঁলোকে ইয়াত ধুনীয়াকৈ একদম সেফলিকে মানে ধুনীয়াকৈ উঠাই দিয়ে আপোনালোকক মানে ধুনীয়াকৈ উঠাব আৰু ইয়াত দেখিছেনে ইয়াত গোটেইখিনি ডিটেইলছত লিখা হৈ আছে ইয়াত পাৰ পাৰ্চন 800কৈ লয় আপোনালোকে আগতেও বুক কৰিব পাৰে আৰু 9টাৰ পৰা 2:30লৈকে খোলা থাকে গতিকে এতিয়া ভাবিছোঁ পানীখিনি ওচৰৰ পৰা দেখাই দিওঁ আঁতৰৰ পৰা হয়তো ধৰিব পাৰিছে মানুহবোৰ নাওত উঠি আছে ইমান চাফা আৰু বহুত ধুনীয়া মানে ঠাণ্ডা বতাহ এটা আছে বাৰু আৰু সেয়া পানীখিনি দেখিছেনে একদম পানী যে জুৰিৰ নিচিনা বৈ আছে একদম শব্দটো ধুনীয়া একদম মানে পুৰা সাউণ্ড হৈ থাকে তাত একদম ওচৰলৈ যাব নিদিয়ে বাৰু এয়া ৰঙা ফিটা মাৰি থৈছে কাষত গৈ ফটো চটো উঠিব নোৱাৰি আঁতৰৰ পৰাই চাব লাগিব আৰু যদি ওচৰত যাবলগীয়া হয় তেন্তে নাওত যাব লাগিব আৰু ইয়াত মানে আপোনালোকে খানা চানা খাব আহিলে আৰু এটা সুবিধা আছে ইয়াত মানে সৰু সৰু পাচলি দোকানবোৰো আছে হয়তো পিকনিকৰ ছিজনকেইটাত বহে ধৰি লওক আপুনি কিবা বস্তু ঘৰৰ পৰা আনিব পাহৰিলে ইয়াতে কিনি কৰি খাব পাৰিব এইবোৰ সৰু সৰু দোকানবোৰ দেখিছেনে শাক একদম কচু মূলা ছিজনৰ যিখিনি খাদ্য মানে অলপকৈ আছে আৰু ইয়াতে দেখিলে একদম ধুনীয়া একদম চানা দোকান এখন আছে বহুত টেষ্টি চানা বনাই আছে আৰু মানুহ ভিৰ লাগি আছে আমিও খাওঁ বুলি ভাবিলোঁ গতিকে ল'লোঁ লৈ পেলাই খাই বৈ লৈ এতিয়া আমি আমাৰ ঘৰলৈ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আহি আছোঁ দুইটাই মানে এতিয়া ভাগৰো লাগিছে অলপমান ৰাতিৰ টোপনিটো ক্ষতি আৰু সেয়া দেখিছেনে ডিমা হাছাওৰ গেটখন যে যাওঁতে দেখাইছিলোঁ এতিয়া এফালৰ পৰা উভতি থেংকছ বুলি লিখি থৈছে গতিকে ডিমা হাছাওৰ পৰা ওলাই আহিলোঁ আহি নগাঁও পালোহি এতিয়া ভোক লাগিছে কাৰণ দুপৰীয়া সময় হৈছে ভাত কেইটামান খাওঁ বুলি নগাঁও সুগন্ধিতে সোমালোঁ আৰু আমি যেতিয়াই ভাত খাওঁ ইয়াতে খাওঁ নগাঁও আহিলেও কেতিয়াবা ইয়াতে খাওঁ গতিকে ধুনীয়াকৈ ভাতৰ থালি ল'লোঁ ইয়াত ধুনীয়া ধুনীয়া মানে আইটেমবোৰ আছে দেখিছেনে একদম পনীৰ দালি ভাজি পিটিকা গোটেইখিনি আছে লগতে চিকেন ল'লোঁ মানে কি হয় মানুহজনে হোটেলত ভাত খালে খালী ভাত খাবলৈ একদম বেয়া পায় গতিকে চিকেন অলপ লৈ ল'লোঁ ময়ো বেয়া পাওঁ বাৰু গতিকে দুইটাই মিলি কৰি খালোঁ খাই কৰি এতিয়া ঘৰলৈ আহি আছোঁ আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ